প্ৰতিনিধিত্ব কৰা আৰু লোকসভাৰ বিৰোধী দলৰ উপসভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আপোনালোক সকলোৰে পৰিচিত প্ৰাক্তন মন্ত্ৰী প্ৰণতি বাইদেউ, প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডা, প্ৰাক্তন বিধায়ক ৰাজু চাহুকে প্ৰত্যক্ষ কৰি আমাৰ অতি শ্ৰদ্ধাৰ প্ৰায় 90 বছৰ বয়সৰ বিধায়ক আপোনালোকৰ এই দুলীয়াজান সমষ্টিৰ শ্ৰীযুত শইকীয়া ককাইদেউ আৰু ইয়াত উপস্থিত থকা আজি ক'বলৈ পাইছোঁ আমাৰ সভাপতি আসনত অলংকৃত কৰিছে ভাতৃ ব্লক কংগ্ৰেছৰ টেঙাখাত ব্লক কংগ্ৰেছৰ সভাপতি গৌতম গগৈ, ডিব্ৰুগড় জিলাৰ সন্মানীয় সভাপতি দেৱৰঞ্জন গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে দেৱেগৌড়া নিবাসী আৰু গুৱাহাটীত আজিকালি থাকে টিভিত আপোনালোকে দেখি থাকে আমাৰ খুব পুৰণা কৰ্মী বিভিন্ন দায়িত্বত তেখেতে অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব লৈছে শ্ৰীযুত মেহদী আলম বৰা আৰু আমাৰ দলক সেৱা আগবঢ়াই অহা ডিব্ৰুগড়ত যোৱা নিৰ্বাচনত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছিলে মোৰ মাতৃপ্ৰতিম ৰাজকুমাৰ নীলমণি নেওতাকে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা সকলো গণ্যমান ব্যক্তি অতি শ্ৰদ্ধাৰ দুলীয়াজানবাসী ৰাইজ আৰু সাংবাদিক বন্ধুসকল, মই চিন্তা কৰি আছো কি কম এতিয়া আপোনালোকক। মই কিতাপৰ পৰা আহিলো, কিতাপৰ ৰাজনৈতিক প্ৰেক্ষাপট ইয়াৰ প্ৰেক্ষাপট বেলেগ, কাৰণ কিতাপত আমি একেৰাহে বহু বছৰ ধৰি আমি কংগ্ৰেছে ভাল ফলাফল দেখুৱাই আহিছে। তিনিবাৰকে আমি মুখ্যমন্ত্ৰী পালো, আপোনালোকেও পাইছে, আপোনাৰ অভিনয় পাইছে আগৰ পৰা জিকি গৈছে তেখেত, এতিয়া আপোনালোকৰ হাতত ক্ষমতা নাই। গতিকে আমি আমাৰ লক্ষ্য কি হ'ব, কাৰণ আমাৰ আজি যে আমি ইয়াত গোট খাইছো, আমি এগৰাকী অতি সুযোগ্য তেখেতৰ মুখাৰ কথা ক'বলগীয়া কাৰণ যদি মই নকওঁ তেতিয়া নহ'ব। আমি কেনেকৈ যুদ্ধখন আমি আগবাঢ়িম। আমাৰ আজি আমি সমবেত হৈছো, তেখেতক সম্বৰ্ধনা জনালো, মোকো আপোনালোকে মাতি আনিলে, মোকো কথা ক'বলৈ গ'লে আমাৰ এই অবজেক্টিভ কিবা যে আমি ইয়াতে গোট খালো, আমি কংগ্ৰেছৰ কৰিছো, আমাৰ বৰ্তমান প্ৰেক্ষাপট আমাৰ লক্ষ্যটো কি, এই লক্ষ্য আৰু আমি সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰশ্ন দুটা, আৰু তাৰ আমি সমাধান সূত্ৰ আমি পৰ্যালোচনা হ'বৰ কাৰণে
আমি কি কৰিব মেট্ৰিকত আমি ফাৰ্ষ্ট ডিভিজন পাব লাগে ফাৰ্ষ্ট ডিভিজন পাব কাৰণে আমি কেনেকৈ কুৱেশ্যন প্ৰিপেয়াৰ কৰি কুৱেশ্যন বিলাকৰ আমি আনসাৰ কৰি ঘৰতে যাতে আমি চিয়ৰ হৈ যাব পাৰোঁ যে মই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাম মা বা দেউতা এখন মই ক্যালকুলেশ্যনত তেনেকৈ কৰিছোঁ আৰু এইখিনি এশৰ ভিতৰত মই 80 নম্বৰে কৰিছোঁ কিন্তু 20 ভুল হ'ব পাৰে কিন্তু 60 হ'ব পাৰে ঠিক তেনেকুৱা ধৰণৰ আমি আগবাঢ়িব লাগিব এতিয়া আমাৰ লক্ষ্যটো কি আমি আহাৰ আমি এটা ডাঙৰ এটা বিশাল কৰ্মী আমি আয়োজন কৰিব পাৰিম যাৰ আমাৰ কেন্দ্ৰৰ পৰা আমি বালিকাজৰ থাৰ্টি ডাঙৰীয়া বা আমি প্ৰিয়াংকা গান্ধী ডাঙৰীয়াক আমি ডিব্ৰুগড়লৈ মাতিব পাৰিম তেনেকুৱা এটা বিশাল জনসভা আমি ডিব্ৰুগড় বিতৰণ আয়োজন কৰাটো উচিত হ'ব আৰু যদি এই জনসভা আমি সকলোৰে ৰূপায়ণ কৰিবলৈ বিচাৰো তেতিয়া আজিৰ পৰা আমাৰ কামখিনি ভালদৰে কৰিব লাগিব শ্ৰদ্ধা ৰাইজ কষ্ট কৰা বাহিৰে আৰু একো উপায় নাই কষ্ট কৰি ৰাখিব লাগিব ধৈৰ্য ধৰি ৰাখিব লাগিব বহুত আমাৰ দলৰ মানুহখিনি ধৈৰ্য নথকাৰ বাবে আমাৰ দল তেওঁলোকে এৰি থৈ গুচি গ'ল ভাবিছে যে কংগ্ৰেছ দল এতিয়া লাহে লাহে আজি অসমৰ পৰা গুচি যাব দুৰ্বল হৈ যাব কিন্তু দেখা পালে এতিয়া সকলোৱে বুজি পাইছে যোৱা লোকসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছ দল আছে আজিও আছে আৰু সদায় থাকিব আৰু এটা তেওঁলোকৰ মনৰ ভিতৰত খুব এটা তেওঁলোকে কৈছে কিয়নো এই বিষয়ে গ'লো বিজেপি দলৰ ভিতৰত গৈছো বেলেগ দলৰ ভিতৰত গৈছো ইয়াত কোনো চিনা পায় ইয়াত কোনো সন্মান নিদিয়ে ইয়াত কোনো মোৰ দায়িত্ব নাই এতিয়া সকলোৱে এতিয়া আমাৰ আহিবলৈ বিচাৰে আৰু এনেকুৱা সময়ত আমি সদায় আমাৰ ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছৰ হৈ প্ৰাৰ্থনা দিম ব্লক কংগ্ৰেছ আৰু জিলা কংগ্ৰেছে দায়িত্ব ল'ব যে বাহিৰৰ পৰা কোনোবা যদি আমাৰ দলৰ ভিতৰত সোমাব লাগে প্ৰথমে জিলা কংগ্ৰেছৰ পৰা আমাক গ্ৰীণ চিগনেল লাগিব আৰু সেইকাৰণে আজি আপোনালোকৰ মাজত আহিছো আজি আপোনালোকে আজি বিহাৰৰ কংগ্ৰেছ কৰি আছে যোৱা 10 বছৰ ধৰি আপোনালোকে কংগ্ৰেছ কৰি আছে পৰৱৰ্তী সময়ত যেতিয়া আমাৰ ভাল দিন আহিব আটাইতকৈ বেছি প্ৰাথমিকতা আপোনালোকক দিব লাগে সেইকাৰণে আমি আজি ইয়াত আহিছো যে মঞ্চত বহি থকা ব্যক্তিসকল আমি আমাৰ লগত চিনাকি হ'বলৈ বিচাৰো যে কোনজন মহিলা মণ্ডল জ্ঞানৰ কংগ্ৰেছ কৰিলে কোনজন যুৱ কংগ্ৰেছ জ্ঞানৰ যুৱ কংগ্ৰেছ কৰিলে কোনজন মণ্ডল সভাপতি জ্ঞানৰ আমাৰ লগত আছিল এইসকলক যেতিয়া পৰৱৰ্তী সময়ত আমাৰ হাতত ক্ষমতা ঘূৰি আহিব আপোনালোকৰ পৰামৰ্শ অনুসৰি আমি কাম কৰি যাম আৰু আটাইতকৈ বেছি শ্ৰদ্ধা আপোনালোকক দিম ভগৱানে আৰু বিভিন্ন মানুহ আহিব বিভিন্ন মানুহ আমাক উদ্ধাৰ কৰা ক্ষেত্ৰত বাধা নাই কিন্তু তেওঁলোকৰ পিছত প্ৰথমে আপোনালোকক প্ৰাথমিকতা দিয়া যাওক এই কাৰণে এতিয়া বিজেপি দল সংকীৰ্ণ হৈ গৈছে গম পাই গৈছে যে চাৰিওফালে এটাহে চৰ্চা যে প্ৰত্যেক জিলা মুখ্যমন্ত্ৰী কিমান মাটি দিছে এটা জিলা তেওঁলোকে অসমৰ ভিতৰত এৰি দিয়া নাই তেওঁলোকে মাটি বা বাগান বা ৰিজৰ্ট কিনা নাই ডিব্ৰুগড় কিবা দিছে আছে না সবেই জানে আমি আমাৰে ভাবিছো মাত্ৰ আমাৰ দলৰ মানুহৰ মাজত চৰ্চা তাৰপিছত দেখিলো নহয় গুৱাহাটী বিভাগ সকলোৱে এই কথাবোৰ চৰ্চা কৰে তাৰপিছত এতিয়া মই উজনি অসমলৈ আহিছো উজনি অসমত দেখিছো প্ৰত্যেক জিলাৰ ভিতৰত এটাহে চৰ্চা যে আমাৰ জিলাৰ ভিতৰত মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ ঘনিষ্ঠ মন্ত্ৰীসকল ক'ত নিজৰ ৰিজৰ্ট খুলিছে ক'ত তেওঁলোকে স্কুল লৈছে ক'ত তেওঁলোকে ইউনিভাৰ্চিটি খুলিছে ইমান তেওঁলোকৰ লোক পইচা প্ৰতি ইমান লোক ৰাইজক তেওঁলোকে চাকৰি দিব পৰা নাই ৰাইজৰ বাবে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই ৰাইজৰ কাৰণে চৰকাৰী স্কুল উন্নত কৰিব পৰা নাই ৰাইজৰ কাৰণে গাঁৱৰ ভিতৰত ৰাস্তাবোৰ তেওঁলোকে উন্নত কৰিব পৰা নাই মাত্ৰ এটাই উদ্দেশ্য পইচা লাগে আমিও এটা সিদ্ধান্ত লম যে তেওঁলোকে এই 1.5 বছৰ ভিতৰত যিমান পইচা গোটাব লাগে গোটাই লওক 1.5 বছৰ পিছত বিধানসভা নিৰ্বাচন হ'ব অসমৰ জনসাধাৰণ তেওঁলোকক বিদায় দিব আৰু তাৰপিছত তেওঁলোকে নিজৰ ৰিজৰ্টত বহি নিজৰ পইচা গণনা কৰিব তাৰপিছত তেওঁলোকে নিজৰ ৰিজৰ্টত বহি নিজৰ পইচা তেওঁলোকে গণনা কৰি থাকক আৰু আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহি আমি সাধাৰণ ৰাইজৰ ওচৰত যাম যিদৰে ৰাইজৰ প্ৰতি ৰাইজৰ চৰকাৰ আছে আকৌ আমি এটা লোকতান্ত্ৰিক গণতান্ত্ৰিক এটা চৰকাৰ ঘূৰি লৈ আহিম যি চৰকাৰে আদানী আম্বানীৰ হৈ নহয় যি চৰকাৰে শিল্পীসকলৰ খেতিয়কসকলৰ যুৱকসকলৰ শিক্ষকসকলৰ
শ্ৰমিকসকলৰ হৈ কাম কৰি যাব এয়া হ'ব আমাৰ আগৰ দিনৰ আমাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আমাৰ দলৰ সদস্যসকল এইখিনি কথা আজি আপোনালোকৰ সন্মুখত মই ক'বলৈ লাগিলো অলপ চমুকে ক'ব লাগিব যিহেতু অনেক আমাৰ পিছত মোক বিলাই দিব লাগে তথাপিও আজি মই সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে মই ডিব্ৰুগড় জিলা কংগ্ৰেছ লগতে টেঙাহাট কংগ্ৰেছক মই ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ আগতে দুলীয়াজান নগৰৰ ভিতৰত এহাই এডুকেশ্যনৰ এটা সুন্দৰ অনুষ্ঠান আহিছে তাকো ল'ৰা ছোৱালী স্কুলৰ ফটো তুলিবলৈ এনেকুৱা এটা হেঁপাহ এইটোৱে প্ৰমাণ কৰে যে যুৱকসকলৰ আস্থা আৰু যুৱকসকলৰ আশীৰ্বাদ আজি কংগ্ৰেছৰ লগত আছে সেইকাৰণে চৰকাৰে ভয় খাব নালাগে চিন্তা কৰিব নালাগে অলপ দিনৰ পিছত হাৰিয়ানা নিৰ্বাচন হ'ব এই হাৰিয়ানা নিৰ্বাচনত কংগ্ৰেছৰ নিজৰ চৰকাৰ পাব অলপ তাৰ পিছত মহাৰাষ্ট্ৰ নিৰ্বাচন হ'ব মহাৰাষ্ট্ৰত কংগ্ৰেছৰ চৰকাৰ হ'বলৈ গৈ আছে ঝাৰখণ্ডত আমাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব জম্মু কাশ্মীৰত কংগ্ৰেছৰ চৰকাৰ হ'ব আৰু তাৰ পিছত দেখা পাব যে সমগ্ৰ ভাৰতৰ ভিতৰত এনেকুৱা এটা ধ্ৰুৱ থাকিব প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ নিজৰ চৰকাৰ 5 বছৰ সম্পূৰ্ণ কৰিব পাৰিব নে নোৱাৰে এয়া হ'লে আমাৰ প্ৰশ্ন উত্থাপন হ'ব ইতিমধ্যে আৰএছএছৰ নেতাসকলে কৈছে যে কোনো ব্যক্তি নিজকে ভগৱান লাগিব নালাগে দিল্লী গৈ থকা মানুহে ভাবিছিল যে আৰএছএছৰ এইবোৰ কথা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ বাবে কিন্তু আৰএছএছৰ কথা মাত্ৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ বাবে নহয় আৰএছএছৰ কথাবোৰ আমাৰ অসমৰ বিজেপি মুখ্যমন্ত্ৰীৰ ওপৰতো আজি আমি ব্যৱহাৰ হোৱা আমি দেখা পাইছো তাৰ প্ৰভাৱ পৰিছে এতিয়া আৰএছএছৰ সংকেত যে প্ৰধানমন্ত্ৰী কেনেকৈ দিল্লীত কাম কৰি আছে আৰু দেশৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেনেদৰে কাম কৰি আছে এতিয়া তেওঁলোকৰ মাজত ইগল যুদ্ধ যোৱা ডিব্ৰুগড় লোকসভা নিৰ্বাচন আমি দেখা পালো যে বিজেপি দলৰ মাজত কেনেদৰে আন্তৰিক যুদ্ধ আমি গম পাই গৈছো যে মুখ্যমন্ত্ৰী আজি মই ভাবিছিলো মাত্ৰ যোৰহাট লোকসভা নিৰ্বাচনৰ ফলাফল তেওঁ বেয়া পাইছে কিন্তু নহয় তেওঁ যোৰহাট লোকসভা নিৰ্বাচনতকৈ ডিব্ৰুগড় লোকসভা নিৰ্বাচনৰ যে ফলাফল হ'ল এইটো তেওঁ বাস্তৱভাৱে বেয়া পাইছে ডিব্ৰুগড় লোকসভা সমষ্টি আস্থাৰ চেষ্টা কৰিছিল কিন্তু ফলাফল তেওঁলোকৰ আশা অনুসৰি নহ'ল আৰু লগে লগে আজি তাৰিখৰ তেওঁলোকৰ মূল অস্ত্ৰ মৌলানা আজমান সাহেব ধুবুৰী এআইডিএৰ দলটো কংগ্ৰেছৰে কঠিয়াই 10 লাখ ব্যৱধানত আজি পৰাজিত কৰি এতিয়া মুখ্যমন্ত্ৰী মহোদয় অস্ত্ৰহীন হৈ গৈছে এতিয়া তেওঁ চাৰিওফালে চাইছে আজমন ডাঙৰীয়া ক'ত আজমন ডাঙৰীয়া ক'ত এইকাৰণে যদি আজমন ডাঙৰীয়া পোৱা নাই এতিয়া ইউএছপিক ঘূৰিছে এইকাৰণে আজমন ডাঙৰীয়া পোৱা নাই কোনোবা বিশেষসকলক ঘূৰিছে যিয়ে নহয় অসমৰ ৰাইজ সজাগ হৈছে সচেতন হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাম্প্ৰদায়িক জালত এতিয়া অসমৰ জনসাধাৰণ আৰু ভৰি নিদিয়ে আৰু কংগ্ৰেছ দল এতিয়ালৈকে আছে উজনিৰ নামনিৰ মাজত আমি নিৰ্বাচন কৰিবলৈ দিম আমি অসমত আমি তৃতীয় মণিপুৰ দৰে এটা পৰিস্থিতি হ'বলৈ নিদিওঁ এয়া হৈছে আমাৰ কৰ্তব্য এয়া হৈছে ৰাহুল ডাঙৰীয়াৰ নিৰ্দেশ যে নবৰতি বাজাৰকে मोहब्बत की दुकान खोलनी है तो सब जरा एक ये प्रथम बोलो कि युवा कटोले जी गुरु कानून कार्यालय धन्यवाद সকল ঘৰৰ মংগল কামনা কৰি এই অঞ্চলৰ উন্নতি কৰিবলৈ কামনা কৰি পৰৱৰ্তী সময়ত আকৌ লগ পাম এইখিনি কথা ৰাখি ইয়াতে নিজৰ চমু দেখা সামৰিছো ধন্যবাদ জয় হিন্দ জয় অলপ দিন আগতে আপোনালোকে দেখা পালে যে ডিব্ৰুগড় জিলা কংগ্ৰেছ দ্বাৰা আয়োজিত এখন সভাত যথেষ্ট মানুহ আমাক যোগদান কৰিলে তাৰ পৰৱৰ্তী সময়ত টিংখঙতো দেখিলোঁ আমাৰ বাগানৰ ৰাইজ বিজেপি প্ৰতি তেওঁলোকৰ মোহভংগ হৈছে আজি দুলীয়াজানৰ ভিতৰত আমাৰ দুটা অনুষ্ঠানতে আমি ৰাইজৰ মনৰ কথাবোৰ আমি জানিব পাৰিছোঁ আৰু পৰৱৰ্তী সময়ত ডিব্ৰুগড়ত প্ৰত্যেক সমষ্টিত কংগ্ৰেছ দলৰ ভাল হ'ব এইটো আমি এটা অনুমান পাইছোঁ আৰু ইয়াৰ মূল কাৰণ হৈছে বৰ্তমান চৰকাৰৰ অহংকাৰ বৰ্তমান চৰকাৰৰ নিজৰ ব্যক্তিগত ধন সম্পত্তিৰ প্ৰতি লোভ আৰু বৰ্তমান চৰকাৰ যে আমাৰ গণতান্ত্ৰিক যে প্ৰতিবাদ কৰা অধিকাৰ যে আছে আমাৰ গণতান্ত্ৰিক যে অধিকাৰ নিজৰ মুকলিকে আমি নিজৰ কথাবোৰ যে ক'ব পাৰে তাৰ ওপৰত যে চৰকাৰে আক্ৰমণ চলাইছে তাৰ বিৰুদ্ধে এতিয়া ৰাইজ একগোট হৈছে আৰু কংগ্ৰেছ দলৰ প্ৰতি এটা নতুন আস্থা দেখা পাইছে চাওক আমাৰ সকলৰ এটাহে লক্ষ্য যে অহা বিধানসভা নিৰ্বাচনত অসমখনক এটা বিৰোধী অসমখন আমাৰ
অহংকাৰৰ পৰা মুক্তি দিয়াব লাগে অসমখন আমি মূল্য বৃদ্ধিৰ পৰা মুক্তি দিয়াব লাগে অসমখন আমাক বিভাজনকাৰী ৰাজনীতিৰ পৰা মুক্তি দিয়াব লাগে আৰু পুনৰবাৰ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে যি কৈছিল গাঁৱৰ উন্নয়নৰ ওপৰত জোৰ দিয়া এই পৰিৱেশটো আমাক ঘূৰাই আনিব লাগিব আৰু তাৰ বাবে আমি সকলোৱে একগোট হৈ আছোঁ একত্ৰিত আৰু বৰ্তমান নিজৰ সংগঠনটো আৰু শক্তিশালী কৰিবলৈ প্ৰস্তুত হৈ আছে ট্ৰেডিং আৰু প্ৰবঞ্চক হাজাৰ হাজাৰ কোটি টকাৰ যি চৰ্চা চলি আছে আৰু লগতে চুমি বৰা আৰু তাৰ্কিকক লৈ পেলাই যিটো এটা ঘটনা ৰিচেণ্টলি হৈ গ'ল আৰক্ষীও তেখেতলোকক এটা খুব হেৰি কৰিছে মানে সহায় কৰিছে বুলি পেলাই কৈছে এই ক্ষেত্ৰত আপোনালোকে চৰকাৰ কি মই ভাবিছোঁ অসমৰ জনসাধাৰণ মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ ঘনিষ্ঠ মন্ত্ৰীসকলৰ যে দামী দামী তেওঁলোকৰ ঘড়ী দামী দামী গাড়ী তেওঁলোকৰ ব্যক্তিত্ব চাইতে সকলোৱে ইজি মানি বিচাৰে মোক বেয়া দুখিত যে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকল এটা ভাল এটা আদৰ্শ হিচাপে নিজকে চিনাকি দিয়াতকৈ এনেকুৱা নিজৰ চিনাকি দিছে এতিয়া সকলোৱে চিণ্ডিকেটত সোমাইছে স্কেমত সোমাইছে এনেদৰে সোনকালে যে পইচা কমাব পাৰে এনেধৰণৰ প্ৰেৰণা তেওঁলোকৰ চাই পাই আছে আন্দোলন হৈ আছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছে 6 বছৰ নৰিলে এনো কি ক'ব কি কৰিলোঁ আমি কংগ্ৰেছে কি কৰিলোঁ বাধা দিলে বুলি কৈছে কেনে কি বাধা দিলোঁ মুখ্যমন্ত্ৰীয়ে কৈছে নাজানে তেওঁলোকে নিজে নাজানে কি বাধা দিলে আৰু এনেকুৱা কি শক্তিশালী বাধা যে বিজেপিয়ে আঁতৰাব পৰা নাই এইটো কি বাধা দিলোঁ যে আমি যোৱা 10 বছৰত বিজেপি আঁতৰাব পৰা নাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আঁতৰাব পৰা নাই আমাৰ হিমন্ত বিশ্ব শৰ্মা আঁতৰাব পৰা নাই আৰু তাৰ বিপৰীতে তেওঁলোকে কা আমাৰ ওপৰত লগাই দিছে তাৰ বিপৰীতে তেওঁ কা আন্দোলনত 5জন যুৱকক শ্বহীদ কৰিলে সেই ক্ষমতা আছে তাৰ ওপৰত তেওঁলোকৰ আমাৰ বিভিন্ন উজনি অসমৰ দল সংগঠনক বণ্ড চহী কৰাইছে সেইটো ক্ষমতা আছে কিন্তু কংগ্ৰেছৰ এইটো কি এটা আমি দৃশ্যহীন এটা বাধা তেওঁলোকে কৈছে এইটো তেওঁলোকৰ ব্যৰ্থতা বাস্তৱভাৱে মুখ্যমন্ত্ৰী মহোদয় এই বিভিন্ন জনগোষ্ঠী জনজাতিকৰণ এই অধিকাৰটো দিবলৈ নিবিচাৰে আমাৰ হাৰিয়ানা মহাৰাষ্ট্ৰ জম্মু কাশ্মীৰ ঝাৰখণ্ডত 4টাতে আমাৰ ভাল হ'ব আমাৰ ফেব্ৰুৱাৰীত দিল্লীত আমাৰ ভাল হ'ব আৰু তাৰপিছত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া তেওঁ নিজে প্ৰধানমন্ত্ৰী হৈ থাকিব নে নাথাকে সেইটো হ'ল এটা ডাঙৰ প্ৰশ্ন ইতিমধ্যে RSSৰ মোহন ভাগৱত ডাঙৰীয়া এবাৰ নহয় এতিয়া দ্বিতীয়বাৰ তেওঁ ক'লে যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে তো তেওঁৰ ইংগিত এটাটো হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আৰু এটা ইংগিত আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়েও 1.5 বছৰ থাকিবনে নাথাকে তেওঁৰ গাদী কেনেদৰে যায় যিহেতু তেওঁলোকৰ এই যে ব্যক্তিগত ধন সম্পত্তিৰ প্ৰতি লোভ সকলোৱে জানে এটা জিলা অসমত তেওঁলোকে এৰি দিয়া নাই য'ত তেওঁলোকে নিজৰ বাগান স্কুল ৰিজৰ্ট তেওঁলোকে খোলা নাই ধন্যবাদ